হয় নমস্কাৰ, মই উপস্থিত আছোঁ মঙলদৈত। ৰাজ্যবাসী প্ৰস্তুত হৈছে ভোগালীক আদৰিবলৈ আৰু সমগ্ৰ অসমৰে বজাৰত এতিয়া উপলব্ধ হৈছে বিভিন্ন পিঠা পনাৰে। আমি বৰ্তমান উপস্থিত আছোঁ মঙলদৈ মাজমজিয়াত অৱস্থিত মহিলা বজাৰ হিচাপে খ্যাত এই বজাৰত আৰু ভোগালীৰ বিভিন্ন খাদ্য বস্তুৰে ভৰি পৰিছে মঙলদৈ বজাৰ। পিঠা পনা, চুঙা পিঠা, দৈ ভেটুৱা, চুৰাকে আদি কৰি সকলো বস্তুৰে ভৰি পৰিছে বজাৰ। আমি এগৰাকী বাইদেউৰ কাষলৈ যাবলৈ বিচাৰিম, য'ত বিভিন্ন ধৰণৰ পিঠা পনা আমি দেখিবলৈ পাইছোঁ। বাইদেউ, কি আছে আপোনাৰ দোকানত? ইয়াতে তিল পিঠা আছে, নাৰিকলৰ পিঠা আছে, আৰু এইটো চাউলৰ চিৰা আছে, এইটো নাৰিকলৰ চিৰা আছে, এইটো মাহ কৰাই আছে, মাঘৰ বিহুৰ দিনাখনে ৰাতিপুৱা খাই যে। তাৰপিছত এইটো তিলৰ লাড়ু, এইটো নাৰিকলৰ লাড়ু, এইটো তিলৰ পিঠা, এইটো নাৰিকলৰ পিঠা, এইটো বেহাৰ বটন, এইটো সান্দহগুড়ি, এইটো এই মালপোৱা বনায়। দামবিলাক কিমানকৈ? দামবিলাক এইবিলাক 50, এইবিলাক 100 বনি চাউলৰ পিঠাবিলাকৰ এইবিলাক 60 টকা হয়। তাৰপিছত এইবিলাক আপোনাৰ পিঠাটো কিছু ব্যতিক্ৰম দেখিছোঁ, সচৰাচৰ বগা দেখোঁ, ইয়াতে হালধীয়া গুলপীয়া এনেধৰণৰ দেখিছোঁ। কেনেধৰণে প্ৰস্তুত কৰোঁ? আমি এইটো যেতিয়া আমি চাউলটো তিয়াই থৈ দিয়া হয়, তেতিয়া আমি হালধি দি দিওঁ 1 পিচ, তেনেকৈ বনাওঁ। আৰু এইটো বিট দি দিওঁ, তেনেকৈ বেলেগ বেলেগ কালাৰৰ হৈ যায়। আৰু বগাটো এইটো বগাটো বগাই হয় বাৰু। দামবিলাক কেনেকৈ বিক্ৰী? এইবিলাক 60 টকাকৈ বিক্ৰী কৰিছে। বজাৰ কেনেকুৱা? বজাৰ ঠিকে আছে বাৰু, আগতকৈ অলপ নৰম হৈছে। আগতে বৰ ধুনীয়া আছিল, এতিয়া অলপ নৰমহে হৈছে। দামবিলাক বহুত বেছি হৈছে, তিলৰ দাম বেছি হৈছে, নাৰিকলৰ দাম বেছি হৈছে। ইফালে আৰু এই মাছুলদাৰীসকলে এটা চুঙাত 10 টকাকৈ মাচুল লয়, আৰু এই পিঠাত 10 টকাকৈ লয়। সেনেকৈ আমাৰ মানে অলপ দিগদাৰীয়ে হৈছে। আগতে বহুত ভাল আছিল বাৰু, ইমান মাচুল নলৈছিল, এতিয়া কিন্তু বহুত মাচুল লোৱা হৈছে তেওঁলোকে। এতিয়া আমি এনেকৈ চলি আছোঁ আৰু। হয়, এই বৰ্ধিত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে জনতাক, আৰু তাৰ প্ৰভাৱ ভোগালীৰ বজাৰতো দেখিবলৈ পোৱা গৈছে। বিভিন্ন পিঠা পনাটো যি কৰ প্ৰয়োগ কৰাৰ বাবে খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আমি এগৰাকী ব্যক্তিৰ সৈতে কথা পাতিব বিচাৰিম। বিহুৰ বজাৰ কৰিলে নে? হয়, বিহুৰ বজাৰ কৰা হৈছে ইতিমধ্যে। ঐতিহাসিক মঙলদৈ আজি অসম আন্দোলনৰ পিঠে মঙলদৈ চহৰত আজি বিহুৰ বজাৰত লোকাৰণ্য হৈছে, উভৈনদী হৈছে। পিঠা পনাৰ পৰা আৰম্ভ কৰি কিছু ঠাইত আমি দেখিছোঁ চুঙা পিঠাও পৰিছে। আচলতে যদিও পৰম্পৰাগতভাৱে উৰুকাৰ নিশা চুঙা পিঠা পৰা হয়, আজিকালি প্ৰি ভোগালী হিচাপে পালন কৰে, সেই হিচাপে কিছু ঠাইত আমি চুঙা পিঠাও দেখিছোঁ। আমি ইতিমধ্যে দৈ, চিৰা, চুৰা আদিৰ ব্যৱস্থা কৰিছোঁ। ঘৰত পিঠা পনাৰ ব্যৱস্থা কৰিছে। মাংসৰ ব্যৱস্থাও কাইলৈ ৰাতিপুৱা কৰা হ'ব, মাছো কাইলৈ ৰাতিপুৱা কৰা হ'ব। ঐতিহাসিক লখিমপুৰ পুখুৰীৰ পৰা কিছু মাছ আহিব। মঙলদৈৰ কেইবা ঠাইতো মাছ মাংসৰ বজাৰ ইতিমধ্যে মানুহ ভিৰ কৰিছে। আমিও কিছু চাইছোঁ আৰু কিছু বজাৰ কৰিছোঁ। আমি আশা ৰাখিম এই ভোগালী বিহুৰ জৰিয়তে আমাৰ যি ভাতৃত্ব এনাজৰীৰ বান্ধোন কটকটীয়া হ'ব, আৰু সকলোলৈকে ভোগালীৰ ওলগ জ্ঞাপন কৰিছোঁ, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহুৰ যি মেজিৰ জুই, এই মেজিৰ জুয়ে সকলো ধৰণৰ অপায় অমংগল অসমৰ পৰা বিনাশ কৰিব। সচৰাচৰ অসমীয়া মানুহে ঘৰতেই পিঠা পনা প্ৰস্তুত কৰে, কিন্তু বৰ্তমান দেখা যায় বেছিভাগ মানুহে বজাৰৰ পৰা পিঠা পনা কিনি ভোগালী উদযাপন কৰা দেখা যায়। এই সন্দৰ্ভত কি ক'ব? আচলতে কথাটো কি, এতিয়াও গাঁও অঞ্চলত এই পৰম্পৰা চলি আছে। আমি নিজে যিহেতু গাঁৱৰ বাসিন্দা, আমি উতলাৰ বাসিন্দা, আমাৰ তাত তেনেকুৱা ধৰণৰ পৰম্পৰা নাই। কিন্তু যিখিনি চহৰ বা কিছু চহৰমুখী মানুহ হৈছে, তেওঁলোকে যিহেতু চহৰত যাবলৈ সময় নাপায়, সময়ৰ তেওঁলোকৰ নাটনি, বিভিন্ন ধৰণৰ কৰ্মব্যস্ততাত মানুহখিনি থাকে। তেনে ক্ষেত্ৰত তেওঁলোকে এই যিবিলাক দোকান পোহৰ বহিছে, বা আজিকালি বিভিন্ন লখিমী মেলা, ভোগালী মেলা আদি আয়োজন কৰিছে, কিছু আই মাতৃসকলে গোটৰ জৰিয়তেও কিছু পিঠা পনাৰ ব্যৱস্থা কৰিছে। সেইখিনি তেওঁলোকেও বিক্ৰী কৰিলে, আৰু আনহাতে যিখিনি চহৰত বাস কৰা লোক আছে তেওঁলোকেও সেইখিনিৰ সুযোগ লয়। গতিকে তেনে ক্ষেত্ৰত এই পৰম্পৰা বেয়া নহয় বুলি মই ক'ব পাৰোঁ। কিন্তু গাঁৱত এই পুৰণা যি পৰম্পৰা, চুঙা পিঠা পোৰা, ভেলাঘৰ সজোৱা, আপোনাৰ পিঠাৰ যোগাৰ কৰা, যি লাড়ু পিঠা কৰা, ঢেঁকীত আই মাতৃসকলে যি গুমগুমনি ওলায়, এসপ্তাহ আগৰ পৰা গুমগুমনি ওলাইছে, যোৱা 2-3 দিন ধৰি ঘৰত আই মাতৃসকলে পিঠা পনাৰ যোগাৰ কৰি আছে। এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে, বিশেষকৈ গাঁও অঞ্চলত, আৰু চহৰ অঞ্চলতো তদ্ৰুপ সেনেকুৱাকৈ দেখা গৈছে।
ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে বিহুৰ যি উৎসাহ উদ্দীপনা এই বছৰ কিছু ম্লান পৰা দেখা গৈছে। এক বৰ্ধিত মূল্যবৃদ্ধি, তাৰ লগতে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ বিয়োগ, এই সকলো বিষয় সামৰি কিছু ম্লান পৰা দেখা গৈছে। মই কেমেৰা সহযোগীক অনুৰোধ জনাম, ইয়াতে বিভিন্ন নাৰিকল, চাউল এইবোৰো উপলব্ধ হোৱা দেখা গৈছে। সকলো ধৰণৰ চূড়া ইয়াতে দেখিবলৈ পাইছোঁ। আমাৰ থলুৱাভাৱে উৎপাদিত চূড়া কেনেকৈ বিক্ৰী কৰি আছে? 80 টকা কিলো। এই কেনেকুৱা বজাৰ কেনেকুৱা? বজাৰ একেবাৰে বেয়া নহয়, ঠিকে আছে বজাৰ। এই ক'ৰ পৰা অহা ইয়াৰ চূড়া? এইটো চেৰেং চাপৰিৰ পৰা। চেৰেং চাপৰিৰ পৰা। আৰু কি কি বস্তু আছে আপোনাৰ? মোৰ তাত লাড়ু পিঠা গোটেইখিনি আছে। বিহুৰ কাৰণে যিমানখিনি বস্তু লাগে, গুড় মিঠাইৰ পৰা আদি কৰি সেইখিনি আছে আৰু। ঠিক আছে, চাউলৰ দোকানতো আছে, চাই লওক। হয় হয়, আমি চাউলৰ দোকানলৈ যাম। বিভিন্ন ধৰণৰ চাউল ইয়াতে উপলব্ধ হৈছে। আপোনাৰ কি কি ৰাখিছে ইয়াতে? এতিয়া চাউল আছে আপোনাৰ, জহা বৰা চবেই আছে। চিৰা আছে, চিৰা 7 বিধমানৰ চিৰা আছে ইয়াতে। কোমল চাউল আছে, জহা চাউল, বৰা চাউল। ইয়াতে চিৰা, বিভিন্ন ধৰণৰ চিৰা দেখিবলৈ পাইছোঁ। এই কি কি চিৰা আছে অলপ দেখুৱাই দিব। এইটো জহা বৰা আছে, এইটো জহা বৰাৰ চিৰা। এইটো শিৱসাগৰীয়া মালভোগ বুলি কয়, এইটো মালভোগৰ চিৰা। এইটো আমাৰ লোকেল জহাৰ চিৰা। এইটো বৰা ধানৰ কেঁচা চিৰা। এইটো মাগুৰী ধানৰ চিৰা। এইটো আকৌ বাৰু সেইটো জহা বৰা চিৰাই আছে। আৰু কোমল চাউল আছে, এয়া এইটো কোমল চাউল। এনেকৈ আৰু বজাৰ বহুত ভাল হৈছে যদিও দাম বেছি। বস্তুবিলাক মানুহে গ্ৰাহকে কষ্ট পাইছে আৰু খাবৰ কাৰণে, দাম বেছি। হয়, এই এনেদৰেই আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে উভৈনদী হৈ পৰিছে বজাৰ। আৰু গ্ৰাহকসকলেও বিভিন্ন ধৰণৰ বজাৰ কৰা দেখিবলৈ পাইছোঁ। দাদা কি ল'লে? মই বনি চাউল লৈছোঁ। বনি চাউল লৈছে, কিমানকৈ? 70 টকা কিলো। কি ক'ব বিহুৰ বজাৰ, কি ক'ব? ছাৰ কি ক'ম, বিহুৰ বজাৰ বহুত ভাল নহয়, বস্তুৰ দাম বেছি এইবাৰ মানে জেনেৰেল বনিটো 70 টকা আৰু জহা বৰাটো 80 টকা। তিলৰ দামো এইবাৰ বেছি, 200 টকা। নতুন মাহৰ দালি 120 টকা। এনেকুৱা অন্য বস্তুৰ দাম এইবাৰ বহুত দাম। হয় হয়, এই এনেদৰেই দেখিবলৈ পোৱা গৈছে বজাৰ উভৈনদী হৈ পৰিছে খাদ্য সামগ্ৰীৰে। কিন্তু মূল্যবৃদ্ধিয়ে কিছু অসুবিধাত পেলাইছে যদিও বিহুক উদযাপন কৰিবলৈ মানুহে পিছ হুহুকি থকা নাই আৰু সমগ্ৰ ধৰণৰ বস্তু ইয়াতে উপলব্ধ হৈছে। মই কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাম, বিভিন্ন পিঠা পনাৰে উভৈনদী হৈ পৰিছে বজাৰ। চুঙা পিঠা, মানে নোপোৱা বস্তু একোৱেই নাই বুলি ক'ব লাগিব। আমি কিছু আগলৈ যাম। কি ৰাখিছা দোকানত? দৈ, ক্ৰীম, চূড়া। দৈ কিমানকৈ আছে? 200 টকা কিলো। 200 টকা। এইবোৰ মিঠা দৈ আছে, মিঠা দৈ আছে, টেঙা দৈ আছে, বৰপেটাৰ পৰা অনা আছে দৈ। টেঙা দৈ কিমান, মিঠা দৈ কিমান? টেঙা দৈ 300কৈ পৰিব কিলো, মিঠা দৈ 200 টকা। বজাৰ কেনেকুৱা? বজাৰ মোটামুটি চলি আছে। হয়, এনেদৰে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰীৰে মঙলদৈ বজাৰ এতিয়া উভৈনদী হৈ পৰিছে। কেমেৰা সহযোগী জেমছন চৌৰিয়াৰ সৈতে মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন AN লাইভ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।